চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণ আৰু মানসিক বিকাশৰ লক্ষ্যৰে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি আহিছে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু সামাজিক অনুষ্ঠান হেইলি ফাউণ্ডেশ্যনে। এই যুটীয়া উদ্যোগৰ বিশেষ প্ৰকল্প উৎসাহৰ 19 সংখ্যক কাৰ্যসূচী এইবাৰ সফলতাৰে অনুষ্ঠিত হয় যোৰহাটৰ ঐতিহ্যমণ্ডিত 93 নং নপমা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত। চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা কণ কণ ছাত্ৰ-ছাত্ৰীসকলক পঢ়া শুনাৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলা আৰু শিক্ষাৰ ক্ষেত্ৰত উৎসাহিত কৰাই হৈছে এই প্ৰকল্পৰ মূল উদ্দেশ্য। এই উদ্দেশ্য আগত ৰাখি অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ মাজত বিনামূলীয়াকৈ স্কুলীয়া বেগ আৰু অন্যান্য প্ৰয়োজনীয় শিক্ষণ সামগ্ৰী বিতৰণ কৰা হয়। নতুন বেগ আৰু শিক্ষণ সামগ্ৰী লাভ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মুখত আনন্দৰ বন্যা দেখিবলৈ পোৱা গৈছে। অনুষ্ঠানত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া হেইলি ফাউণ্ডেশ্যনৰ সদস্যসকল, বিদ্যালয়খনৰ প্ৰধান শিক্ষক, শিক্ষয়িত্ৰী, পৰিচালনা সমিতিৰ বিষয়ববীয়া, স্থানীয় অভিভাৱক আৰু বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এই উপলক্ষে উদ্যোক্তাসকলে কয় যে চৰকাৰী বিদ্যালয়সমূহে সমাজৰ শিক্ষাৰ ভেটি শক্তিশালী কৰে। সেয়ে এনে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক উৎসাহ যোগোৱাটো কেৱল কোনো এটা সংগঠনৰ দায়িত্ব নহয়, সমাজৰ প্ৰতিজন সচেতন নাগৰিকৰো এক নৈতিক দায়িত্ব। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত লুকাই থকা প্ৰতিভাক বিকশিত কৰাৰ বাবে উৎসাহ প্ৰকল্পৰ জৰিয়তে আগন্তুক সময়তো বিভিন্ন বিদ্যালয়ত একেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি যোৱাৰ কথাও তেওঁলোকে সদৰি কৰে। উল্লেখযোগ্য যে উৎসাহ প্ৰকল্পৰ অধীনত ইতিমধ্যে যোৰহাট জিলাৰ একাধিক চৰকাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষণ সামগ্ৰী বিতৰণৰ লগতে বিভিন্ন প্ৰেৰণামূলক কাৰ্যসূচী সফলতাৰে সম্পন্ন হৈছে। এইবাৰৰ 19 সংখ্যক কাৰ্যসূচীও শিক্ষাৰ্থীসকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে চৰকাৰী বিদ্যালয়সমূহৰ প্ৰতি সমাজৰ দায়বদ্ধতাৰ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনে। ছাত্ৰ সন্থা আৰু হেইলি ফাউণ্ডেশ্যনৰ এই সামাজিক পদক্ষেপক বিদ্যালয় কৰ্তৃপক্ষ, অভিভাৱক আৰু স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰাৰ লগতে এনে কাৰ্যসূচী আগন্তুক দিনতো অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে। যোৰহাট জিলা ছাত্ৰ সন্থা আৰু চেলি ফাউণ্ডেশ্যনৰ উদ্যোগত আমি প্ৰায় এটা বছৰ জুৰি আমি প্ৰাথমিক বিদ্যালয়সমূহত শিক্ষণ সামগ্ৰী প্ৰদানেৰে এটা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। আজি এখন 19 সংখ্যক বিদ্যালয় আৰু এই বিদ্যালয়ত আমি আমাৰ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বালিগা আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আজি এই 93 নং নপমা প্ৰাথমিক বিদ্যালয়ত আমাৰ আজি কাৰ্যসূচী অনুষ্ঠিত হৈ গৈছে আৰু এই বিদ্যালয়ত থকা 35 গৰাকী ছাত্ৰ ছাত্ৰীক আমাৰ শৈক্ষিক সামগ্ৰী বিতৰণ কৰা হৈছে। আৰু আমি আচলতে কোৱা হয় যে ঘৰখন এজন শিক্ষাৰ্থীৰ কঠীয়াতলী আৰু তাৰ পিছতে যদি আমি চাওঁ এখন প্ৰাথমিক বিদ্যালয়ে সেই ভূমিকাটো খুব সুন্দৰভাৱে গ্ৰহণ কৰে। কিন্তু আমাৰ অসমৰ প্ৰাথমিক বিদ্যালয়সমূহৰ সঁচাকৈ শোচনীয় অৱস্থা। এজনীয়া শিক্ষকৰ সমস্যা, আন্তঃগাঁথনিৰ সমস্যাকে আদি কৰি বিভিন্ন ধৰণৰ সমস্যাই জৰ্জৰিত হৈ থাকে আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ এই বিদ্যালয়সমূহ জীয়াই ৰখাৰ স্বাৰ্থত বিদ্যালয় শিক্ষাগুৰুসকলৰ লগতে আমাৰ সাধাৰণ ৰাইজে বহুত কষ্ট কৰিব লগা হয়। আৰু সেই তেনেকুৱা এটা এখন প্ৰাথমিক বিদ্যালয়ত আহি তেনেকুৱা এটা অনুষ্ঠানত আহি যেতিয়া আমাৰ ছাত্ৰ সন্থা বা অন্যান্য আমাৰ বিষয়ববীয়াসকল আহে, আমাৰ ৰাইজ আহে, তেতিয়াহ'লে বিদ্যালয়খন যথেষ্ট পৰিমাণে উৎসাহিত হয়। গতিকে সেইবাবেও আমাৰ এই অনুষ্ঠানটোৰ নাম উৎসাহ ৰখা হৈছে আৰু আমি এই কাৰ্যসূচী অনাগত সময়তো খুব ফলপ্ৰসূভাৱে আগুৱাই লৈ যাবলৈ আমি আশাবাদী আৰু এই ক্ষেত্ৰত আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আমাৰ চেলি ফাউণ্ডেশ্যন আৰু সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত যি আমাৰ প্ৰকল্প উৎসাহৰ আজি 19 নম্বৰখন স্কুল আৰু এই কাৰ্যসূচী আজি অনুষ্ঠিত হৈছে 93 নং নপমুৱা প্ৰাথমিক বিদ্যালয় পশ্চিম যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত। আৰু ইয়াত আমি প্ৰায় 35 জন ল'ৰা ছোৱালীক শিক্ষাৰ লগত জড়িত সামগ্ৰী প্ৰদান কৰিছোঁ। হয়, আৰু ইয়াত আহি খুবেই ভাল লাগিছে। সকলোৱে যথেষ্ট আমাক উৎসাহ দিছে, খুব মৰমো দিছে। ল'ৰা ছোৱালীখিনিও খুব ভাল লাগিলে আৰু যথেষ্ট আজি আমি আনন্দ পাইছোঁ ইয়াত আহি আৰু আগলৈও এনেকৈ আমি এই কাৰ্যসূচী চলাই যাম। 19 নম্বৰখন স্কুল প্ৰায় 1200 ল'ৰা ছোৱালী আমি ইতিমধ্যে চুবলৈ সক্ষম হৈছোঁ। প্ৰত্যেকখন স্কুলতে আমি শিক্ষাৰ লগত জড়িত সামগ্ৰী প্ৰদান কৰি আহিছোঁ আৰু লগতে দিছোঁ। মই আজি ইয়াত কবিতা এটা আবৃত্তি কৰিবলৈ আহিছোঁ। কবিতাৰ নাম নখুৱাচ। অ জুমে জুমে আহ কেঁচা সোণ, আহ বনুৱাৰ দল, ন পোহৰৰ জিলিক সানি যাওঁ আগুৱাই বল, যুগমীয়া সাঁচতীয়া যা জামৰি মলি, চিকুনাই যাওঁ গা জোকাৰি দেহাৰ পুৰণি ধুলি। নমস্কাৰ, মোৰ নাম অভিষ্পা বৰা। তোমালোকৰ স্কুলখনৰ নামটো? 93 নং নপমা প্ৰাথমিক বিদ্যালয়। আজি তোমালোকৰ স্কুললৈ কোনোবা আহিছিলে নেকি? আহিছিলে। আপোনালোক আহিছিলে।
বেগ অ আৰু পেকেট লাঞ্চ কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে চবে ভাল পাইছা পাইছো কাইলৈ পৰা নতুন বেগ নাম হৈছে আদিশা দত্ত হয় তোমালোকৰ বিদ্যালয়খনৰ নামটো 93 নং নৱমা প্ৰাথমিক বিদ্যালয় আজি কেনেকুৱা লাগিছে বহুত বেছি ভাল লাগিছে হয় আমি আজি বেগ পাইছো নতুন বেগ পাইছো আৰু আপোনালোককো লগ পাই বহুত বেছি ভাল লাগিছে অসমীয়া অসমীয়া গীত এটা গাবানে পিঠাৰ মেল কবি নৱকান্ত বৰুৱা অকমানি হাতৰ ভৰালি কোঠাত বিহুৰ উকা ৰাতি পাচিত বহি পিঠাবোৰে আছিল কথা পাতি চুঙা পিঠাই মাতিলে গপৰে খোলা চপৰীয়া বাই দেশৰ কথা দহৰ কথা শুনিছনে নাই দিলে উত্তৰ ফেনী পিঠাই দিলে উত্তৰ ফেন উলিয়াই কওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই আজিকালি অকমানিহঁতে নাপায় আমাক চিনি ৰুচি লাগে বিস্কুট লাগে চাহ পানী টপাটপ ৰসগোল্লা মুখত ভৰাব পায় লাৰু আৰু পিঠাবোৰক খাই ঘিণৰ চকুৰে চাই পিঠাৰে ঘূৰ অপমান তালৈ কৰা কোনে কাণ এইদৰে হলে আমি দেখোন বেছিদিন জীয়াই থকা টান